বগা চাহাবে নিজৰ দেশত কিমান চেষ্টা কৰিছিল চাহগছ লগাবলৈ। ক'ত চেষ্টা কৰা নাছিল? ছুইডেন, ফ্ৰান্স, ইংলেণ্ড পাৰিলে জানো? ৰবাৰ্ট ফৰচুন চাহাবে চীন দেশলৈ বাৰে বাৰে গৈছিল। সেই মুলুকৰ পৰা চাহগুটি নিছিল। নি জৰ্জিয়া, ফ্লৰিডা, কেৰলিনা, লুইচেনিয়া এইবোৰ ধনী মানি দেশত চাহগুটি লগাইছিলগৈ। পিছে কি হ'ব? চব ফুটুকাৰ ফেন। এটা গুটিৰো গজালিকে নোলাল। শেষত গৈ এই গৌটো আছাম চাল। এনে ৰ'দ বৰষুণে খেলা কৰি থকা হাৰুৱা মাটি এই পৃথিৱীৰ আৰুনো ক'ত আছে? এই সোণসেৰীয়া মাটিত যে গুটি এটা পৰিলেই চাহগছ ডাও ডাওকৈ বাঢ়ি যায়। অসমৰ মানুহে জখলা লগাই সেই চাহগছৰ পাত আনি মলঙাই বাঁহৰ চুঙাত সাফৰ মাৰি থৈ প্ৰস্তুত কৰিছিল সেউজীয়া সোণৰ পানীয়। সেই পানীয় খাই বাচি গৈছিল মেলেৰিয়া জ্বৰৰ পৰা। মজিছিল চাহৰ কোমল নিচাত। চাহৰ নিচানো কম নিচানে? এই আৱেশ ভৰা নিচাই গা মন তৎক্ষণাৎ চটফটীয়া কৰি তোলে। বগা চাহাবৰ দেশ ব্ৰিটেইনত বগী মেমহঁত চাহৰ প্ৰতি আসক্ত হৈ পৰিছিল। তেওঁলোকে যৌন মিলনৰ পাছত চাহ একাপ খোৱাটো নিয়মেই কৰি লৈছিল। শাৰীৰিক মিলনৰ উন্মাদনাৰ পাছত একাপ চাহে বগী মেমহঁতৰ দেহা মন সুত পেলাই দিছিল। চীন দেশৰ চাহৰ নিচা আকৌ বগা চাহাবৰ দেশতকৈও পুৰণি। চীন দেশত তেতিয়া চাহগছ পাহাৰে কন্দৰে একোজোপা গছ হৈ গজিছিল। তেওঁলোকে এই অমৃত সুধাৰ বনৰীয়া হৈ গজা গছজোপা চিনিছিল। বৌদ্ধ ভিক্ষুসকলে বান্দৰক চাহৰ সৈতে যুক্ত কৰি লৈছিল। বান্দৰ আৰু চাহ একেবাৰে সুমেৰু কুমেৰু। আনিব পৰা ঠাইৰ পৰা চাহগছৰ পাত গোটাইছিল। আনিব নোৱাৰা ঠাইখিনিৰ বাবে বান্দৰৰ সহায় লৈছিল। কিছুমানে বান্দৰক কানিৰ নিচাত আসক্ত কৰি লৈছিল। চাহগছৰ ডাল পাতৰ বিনিময়ত এচিকুট কানি। মানুহৰ উপৰিপুৰুষৰ বুদ্ধি জানো কম? বিনিময় প্ৰথা সঠিকভাৱে বুজি পাইছিল। চাহৰ ৰাগী, কানিৰ ৰাগী, বিনিময় বঢ়িয়া হৈছিল। কিছুমানে আকৌ চাহগছত বহি থকা বান্দৰলৈ শিলগুটি মাৰি খং উঠাই লৈছিল। সেই আক্ৰমণৰ উত্তৰত বান্দৰে হাততে পোৱা চাহগছৰ ডালকে ভাঙি আক্ৰমণকাৰীলৈ লক্ষ্য কৰি মাৰি পঠিয়াইছিল। বুদ্ধিয়ক মানুহে ডাল পাত গোটাই পাহাৰে কন্দৰে থকা অমৃত সুধা আনি বাসস্থান পোৱাইছিলহি। বগা চাহাবে এইহেন স্বৰ্গীয় নিচাৰ বনিজনো নেবেহাব কিয়? অসমৰ চাহগছে বগা চাহাবক ৭ সাগৰৰ মণিক গোটাই দিছিল। অসমৰ চাহ খেতিৰ জনক ৰবাৰ্ট ব্ৰুচ চাহাবে প্ৰথমবাৰৰ বাবে ইংলেণ্ডলৈ চাহৰ পেটি পঠিয়াওঁতে গোটেইখন দলডোপ হেন্দুলডোপ লাগি গৈছিল। 16 বছৰ বয়সতে ঘৰ এৰা এই অঘাইটং চাহাবটোৱে অসমৰ চাহৰ বাকচ দেশলৈ পঠিয়াইছিল। বাঘৰ আগতেল খোৱা মানুহ আছিল এই ব্ৰুচ চাহাব। কত টাংটিঙালি কৰি চাহ খেতি কৰিছিল। অসমৰ পৰা যোৱা চাহপাতৰ পেকেটৰ চাহাবৰ দেশত হোৱা নিলামৰ কথা বিদ্বান বগা চাহাবহঁতে পুংখানুপুংখকৈ সোণালী আখৰেৰে লিখি থৈছে। 350 পাউণ্ড ওজনৰ 8টা চাহৰ বাকচ কেৱল নিভাজ অসমীয়া জাতৰ চাহপাত লৈ জাহাজত লণ্ডন পাইছিলগৈ। বেলিমাৰ নোযোৱা ব্ৰিটিছ সাম্ৰাজ্যৰ এই সফলতাত চাহাবসকলৰ মাজত জাগ্ৰত হৈছিল দেশপ্ৰেম, গৰ্বিত হৈছিল তেওঁলোক। কোম্পানীয়ে চাহৰ নিলাম আৰম্ভ কৰিছিল। প্ৰথমটো দাগ আছিল 1 পাউণ্ডত 5 চিলিং। দ্বিতীয়টো দাগ আছিল 1 পাউণ্ডত 10 চিলিং। হেতা ওপৰা হৈছিল নিলামৰ দাগ। 1 পাউণ্ডত 21 চিলিং ধাৰ্য হৈছিল। চীন দেশৰ চাহপাততকৈ আছাম টিৰ দাম আছিল 20 গুণ বেছি। কেপ্টেইন পিডিং চাহাবে এই ব্ৰিটিছ অসমৰ পৰা অহা চাহপাত পাছত সৰু সৰু পেকেট কৰি এপেকেটত 2 চিলিং 6 ডাইম কৰি বিক্ৰী কৰিছিল। নিজৰ দেশৰ চাহপাত লৈ গৰ্বত উফন্দি উঠিছিল বগা চাহাব। এই চাহৰ ৰং, গোন্ধ আৰু সোৱাদে মতলীয়া কৰিছিল মানুহক। সকলো কথাই সোণ পানী চৰুৱা আখৰেৰে লিখি থোৱা আছে, বিচাৰিলেই হ'ল। কিন্তু যিবোৰ মানুহে কোৰ মাৰি মাটি উলিয়াইছিল, হাবি ভাঙিছিল, চাহগছৰ গুটি সিঁচিছিল, প্ৰস্তুত কৰিছিল মহঙা চাহপাত, তেওঁলোকৰ কথাৰ ফুটকে পাবলৈ নাই। কুকুৰ মেকুৰীৰ দৰে মৰিছিল সেই মানুহবোৰ। শিয়াল কুকুৰে খাইছিল সিহঁতৰ মৰাশ। জংঘলৰ মাজত সেই মৃত্যুবোৰ সৰাপাত সৰা দি নিশব্দে পৰিছিল আৰু তাতোকৈও নিশব্দে পচিছিল, চিনমুকাম নোহোৱা হৈছিল। দুৰ্গীহঁতৰ লগত অহা সেই হাইজাৰ লক্ষণ দেখা দিয়া মানুহকেইটাক ঘন জংঘলত নমাই দিয়া হৈছিল। জংঘলত ফৰিং এটাৰ মাততকৈও সৰু হৈ মিলি গৈছিল সিহঁতৰ নিঃসংগ মৃত্যু।
পানীত জাপ মাৰি আত্মহত্যা কৰা মানুহজনী, মৰাশটো নদীলৈ পেলাই দিয়া তাইৰ গিৰিয়েকৰ মৃত্যু দুৰ্গীহঁতে গম পাইছিল। আঠাৰিঘাট বাগান পাওঁতে জাহাজৰ মানুহ 4ভাগৰ এভাগ নাইকিয়া হ'ল। কি হ'ল মানুহবোৰৰ? পাত সৰাদি সৰি নোহোৱা হ'ল, পচি গ'ল, মাটিৰ লগত মিলি গ'ল। দুৰ্গীহঁতৰ জাহাজ আহি মান্দাকাটা পাহাৰৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদী এৰিলে। কুৰুৱা পাৰ হৈ বৰনদীত সোমালহি। চৰ্দাৰে জাহাজৰ সকলোকে সাজু হ'বলৈ ক'লে। আটায়ে টালি টোপোলা বান্ধিবলৈ ল'লে। যোৱা ৰাতি সিহঁতক ভালকৈ খাবলৈ দিছে, খিচিৰি ভাত, আলু পিটিকা। জাহাজখন চাফা কৰাও হৈছে। ইঞ্জিনৰ ওপৰত এজন কুলিকো থাকিবলৈ দিয়া হোৱা নাই। জাহাজৰ ডেকৰ ৰেলিংবোৰ ঠিকমতে বন্ধ কৰা হৈছে। আজি মানুহবোৰে পেট ভৰাই ভাত খাবলৈ পাইছে। ৰন্ধা বঢ়া কৰা ঠাই জাহাজত বৰ কম। নিজৰ ৰন্ধাৰ পাল পৰা সময়লৈ ভোক চৰি যায়গৈ। বহুতেই কেঁচা বস্তুকে চুবাই খাব লগাত পৰে। সপ্তাহত 2 দিনমানহে ৰন্ধা খাদ্য পায়। এই খাদ্য গৰু গাহৰিৰ দানাতকৈও বেয়া। ধোৱা পখলা কৰা পাত্ৰত চাফা কৰা জাহাজত ভাত এমুঠি খাবলৈ পাই আজি মানুহকেইটাৰ আনন্দ হৈছে। ভাৱ হৈছে সপোনটো কাষ চাপি আহিছে। ওচৰ চাপি আহিছে সুখ আৰু আৰামৰ দিন। স্বভাৱতে ৰঙিয়াল মানুহখিনি দুৰ্বল দেহা নেওচি উঠি বহিছে। সৌজনী দুৰ্গী, তাইৰ কঁকালৰ তললৈকে বাগৰি পৰা চুলিকোছা মেল খাই আছে। তাই আঁঠুত মূৰ গুজি কান্দি আছে। দুৰ্গী আৰু চকু পানী মুঠেই নিমিলে। দুৰ্গী মানে খিলখিল হাঁহি, দুৰ্গী আৰু ঝুমুৰ, দুৰ্গী আৰু আল্টা পিন্ধা ভৰিত ৰূপৰ পায়েলৰ ঝুনঝুন। এই কঠিন জলযাত্ৰাটো দুৰ্গী যদিও কাহিল হৈ পৰিছে, তাইৰ চকুৰ পানী পৰা নাই। তাই মন বান্ধি আহিছে। দছাৰুৰ সৈতে তাই আছাম দেশত ঘৰ কৰিব। চাহ বাগানৰ দৰমহা, ঘৰ, বিনা পইচাৰ ৰেচন। তাইৰ আলপনা অঁকা চোতালত হাঁহ, মুৰ্গী, গেন্ধাই মালতী ফুল। তাই একোতেই অবিশ্বাস কৰা নাই। সপোনেৰে তলমল তাইৰ গাভৰু মন। এইটোৱেইতো মানুহৰ সপোন দেখা বয়স। দুৰ্গীয়েনো নেদেখিব কিয়? কিন্তু সপোনেৰে ভৰপূৰ পুখুৰী এটাৰ দৰে হৈ থকা তাই কান্দিছে কিয়? তাই আজি চুলি আঁচুৰিছে। টোপোলাত বান্ধি অনা তেল সেন্দুৰ লৈছে। তীৰ খেলত জিকি দছাৰুৱে টেমা এটা দিছিল। সেন্দুৰৰ ৰংটো বৰ উজ্জ্বল, পুৱা ওলোৱা বেলিটোৰ দৰে টিক টিককৈ ৰঙা। দুৰ্গীয়ে কান্দি আছে। কিয় কান্দিছে তাই? তাই এক আচৰিত কথাত এনেকৈ কান্দিছে। জাহাজৰ ডেকত বহি বহি কান্দিছে। দুৰ্গীৰ পায়খানা কৰিব লাগিছে। তাই 7-8 দিনলৈ পায়খানা নকৰে। পায়খানা কৰাৰ দৰে মানুহৰ সাধাৰণ কাম এটালৈ দুৰ্গীয়ে বাঘৰ মুখত পৰাৰ দৰে ভয় কৰে। জন্তু জানুৱাৰেও নিশা শুৱে, কুকুৰ মেকুৰীয়েও পায়খানা কৰে। দুৰ্গীয়ে ভয় কৰিছে পায়খানা কৰিবলৈ। হাবিৰ জন্তু জানুৱাৰৰ দৰেও থাকিবলৈ পোৱা নাছিল জাহাজত। পায়খানা কৰাটো মানুহবোৰৰ বাবে আছিল এক জীৱন মৰণৰ সমস্যা। পায়খানা কৰিবলৈ গৈ 2জনী মাইকী মানুহ, এজন মতা মানুহ আৰু এজনী সৰু ছোৱালী এই জলযাত্ৰাত প্ৰাণ হেৰুৱাইছে। পায়খানা কৰাৰ দৰে প্ৰাকৃতিক কাম এটা কৰোঁতে মানুহ মৰে। এই আছাম দেশলৈ চাহ বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকখিনি হাইজা লাগি মৰে, পেটৰ বিষত মৰে, বমি কৰি মৰে, জ্বৰ হৈ মৰে, গাত বেমাৰৰ লক্ষণ লৈ নিৰ্জন হাবিত গৈ চিঞৰি চিঞৰি মৰে, নদীত জাপ দি আত্মহত্যা কৰে। সপোনৰ পাছে পাছে দৌৰি অহা মানুহবোৰ পায়খানা কৰিবলৈ গৈও মৰে। এই একেবাৰে জান্তৱ প্ৰাকৃতিক কামফেৰা কৰিব লগাত পৰি দুৰ্গীয়ে কান্দি মৰিছে। দছাৰুৱে তাইক নি জাহাজৰ ডেকৰ ওচৰ পোৱালেগৈ। একেবাৰে কিনাৰত গৈ তাই বহিলগৈ। পানী পৰি পৰি জাহাজৰ ডেকৰ মজিয়া তেনেই পিছল হৈ পৰিছে। দছাৰুৰ ফালে তাই হাত দুখন মেলি ধৰিলে। সি খোপনি পুতি থিয় দি তাইৰ হাত দুখন জোৰেৰে ধৰি ৰাখিলে। তাই নদীৰ ফালে পাছ দি কামফেৰা কৰিলে। যদি তাই কেনেবাকৈ পৰি যায়, নদীয়ে তাইক সামৰি ল'ব। যদি কিবাকৈ দছাৰুৰ হাতখন দুৰ্গীৰ হাতৰ পৰা এৰ খাই পৰে, তাই শিলগুটি এটা পৰা দি পানীত পৰিব। তাই সেই মানুহ 2জনী, সৰু ছোৱালীজনী মানুহটোৰ দৰে নৈত পৰি মৰিব। জাহাজ গৈ থাকিব। এখন টেক অলপ হাল্লা হ'ব, তাৰ পিছত চব চুপ। দুৰ্গীয়ে বাচিব খোজে। নৈৰ পানীত পৰি তাইৰ মৰিবৰ মন নাই। ৰঙামাটি দেশৰ ছোৱালী তাই। এনেকুৱা ডাঙৰ ডাঙৰ নদীৰ মাজত ডাঙৰ হোৱা নাই।
তাই নদীত পৰি গ'লে চৰ্দাৰে এটা নম্বৰ কাটি দিব। সিমানেই হ'ব। দুৰ্গীৰ কাপোৰৰ টোপোলাত যে গেন্দা ফুলৰ গুটি আছে, তাই মৰিব নোৱাৰে, নমৰে তাই। সেইকাৰণেই তাই পায়খানা কৰাৰ ভয়তে নাখায়। মানুহ যে পায়খানা কৰিবলৈ গৈও মৰে, দুৰ্গীয়ে প্ৰথমবাৰৰ বাবে গম পালে। দুৰ্গীৰ মনত ভয় সোমাইছে, সেইকাৰণেই ৰাংঢালী দুৰ্গীৰ চকুত পানী। তাই যে সেইদিনা পেট ভৰাই খিচিৰি আলু পিটিকা খাইছিল। দুৰ্গীহঁতৰ জাহাজ আহি নাওবন্ধা ঘাটত লাগিলহি। জাহাজৰ পৰা নমাৰ সময়ত ৭০জন মজদুৰৰ ঠাইত আহি পালেহি ৪৩জন শ্ৰমিক। বাকীখিনি জলযাত্ৰাই খালে। ইতিমধ্যে নাওবন্ধা ঘাটত বাহৰ পাতি আছেগৈ পেৰিটন চাহাব। তেওঁ বাগানৰ সহকাৰী পৰিচালক। জনাথন চাহাব আহি আছে। পেৰিটনে জানে বৰ চাহাব জনাথন অসুস্থ। বয়সে ধৰা চাহাবৰ গা বাৰুকৈ বেয়া। তথাপি পেৰিটন চাহাবে জানে বৰ চাহাব আহি সকলো চমজি ল'বহি। মূৰত টালি টোপোলা লৈ নামি অহা মজদুৰবোৰক চাই পেৰিটন চাহাব ৰৈ গ'ল। কি অৱস্থা মানুহবোৰৰ! বৰ চাহাবে পেৰিটনক কৈ থোৱা আছে, জাহাজৰ পৰা নামিয়েই সিহঁতক বীজাণুমুক্ত কৰিব লাগিব। জাহাজত হাইজা লাগি আহিছে। পেৰিটনে তেওঁৰ ঘোঁৰাটোত উঠি ল'লে। নদীৰ পাৰ বোকাৰে তেনেই পিছল হৈ পৰিছে। এই পিছল নদীৰ পাৰৰ পাছত এটা লুংলুঙীয়া ৰাস্তা, দুয়োকাষে হাবি। এই ৰাস্তাৰে ১.৫ মাইলমানৰ পাছতে আঠাৰিঘাট বাগান। পেৰিটন চাহাব ঘোঁৰাৰ পৰা নামিল। অষ্ট্ৰেলিয়াৰ খাটি ব্ৰীডৰ ঘোঁৰা এইটো। এই প্ৰিন্সক লৈয়ে তেওঁ কিমান কি কৰিছে। প্ৰিন্সক একো ক'ব নালাগে, আদেশো দিব নালাগে। এবাৰ এই আঠাৰিঘাট বাগানতে এজন সহকাৰী পৰিচালকক বাঁহৰ জাঠিৰে খুচি খুচি আধা মৰা কৰি নৈৰ কিনাৰত পেলাই থৈ গৈছিল। তেওঁ এজন কছাৰী বনুৱাক কামৰ সময়ত বহি থকাৰ বাবে চাবুকেৰে কোবাইছিল হেনো। জনাথন চাহাবে খবৰটো তৎক্ষণাত পেৰিটন চাহাবক দিছিল। পেৰিটনক দুৰ্দান্ত বুলি সকলোৱে জানে। তেওঁৰ দাড়ি ৰেখতে প্ৰকাণ্ড চেহেৰা, গলগলীয়া মাতটোলৈ ভয় নকৰা মজদুৰ এই বাগানত নাই। প্ৰিন্সক লৈ অকলে তেওঁ সেই বনুৱাজাকৰ কাণ্ডটো কৰি ঘূৰি যোৱা অৱস্থাতে ধৰি পেলাইছিলগৈ। চাবুক লৈ ঘোঁৰা দৌৰাই তেওঁ কেইবাজনো মজদুৰক মাৰি পিটি ঘূণীয়া কৰি পেলাইছিল। প্ৰিন্সৰ সেইদিনা কি বিক্ৰম! মজদুৰবোৰৰ বেছিখিনিক কাবু কৰিছিল প্ৰিন্সে। জনাথন চাহাবে জানি বুজিয়ে পেৰিটন চাহাবক এই কামৰ দায়িত্ব দিছে। দৰিয়া চাহাবে হাতী বৈত কৰাবলৈ ক'লে। হাতীত উঠিয়ে তেওঁ পেৰপেৰীয়া বোকাখিনি পাৰ হৈ নৈৰ কিনাৰলৈ যাব। হাতীয়ে খচি বোকাখিনি হাল মৰা পথাৰ হেন কৰি পেলালে। চাহাবে ইংলেণ্ডৰ পৰা মগোৱা সাপ জোকে আক্ৰমণ কৰিব নোৱাৰা মজবুত আঁঠুৰ ওপৰলৈকে পৰা গামবুট পিন্ধি আছে। তলখন খাজ কটা, বোকাময় ৰাস্তাটো খোপনি নেৰায়। তথাপি চাহাবে খোজকাঢ়ি পাৰ হ'বলৈ সাহস নকৰিলে। পৰি দুখ পালে এই জংঘলত কোনে চাব। ৫খন বাগিচাত এজন ইউৰোপীয়ান ডাক্তৰ। সেই ডাক্তৰ চাহাবৰ সকলো সময়তে হুৰাহুৰি। তেওঁকো আছাম লিভাৰে ধৰিছে, দুবাৰকৈ মেলেৰিয়াই পাইছে। বেমাৰ আৰু পৰিশ্ৰমে ডাক্তৰক দুৰ্বল কৰি পেলাইছে। এই বাগানৰ সৰু সুৰা চিকিৎসা বৰ চাহাবৰ তত্বাৱধানত কম্পাউণ্ডাৰ বাবু দুজনেই কৰে। চাহাবে হাতীত ঔষধ, চাবোন আৰু কাপোৰৰ গাঁঠবোৰ লাদি ল'লে। আকৌ এবাৰ বস্তুবোৰ পৰীক্ষা কৰি ল'লে। জাহাজৰ ডেকৰ পৰা নৈৰ পাৰলৈ কাঠ বগৰাই দিয়া হৈছে। ভয়ে ভয়ে সাৱধানে মজদুৰখিনিয়ে কাঠকিছটা পাৰ হ'ল। তাৰ পাছত বোকাত ভৰি দিলে। আগে আগে খুপি খুপি মজদুৰখিনি, পাছে পাছে হাতীত উঠি পেৰিটন চাহাব। ৰ'দৰ তাপত বোকা গৰম হৈ উঠিছে। বোকাৰ মাজতে এজনী মানুহ মূৰ্ছা গ'ল। তাইক এটা ডেকা মজদুৰক কান্ধত তুলি ল'বলৈ আদেশ দিলে। ডেকাটো আছিল দচাৰু, দুৰ্গীৰ গিৰিয়েক। সি অলপ গাইগুই কৰাত চাহাবে ভয়ংকৰ মাতটোৰে তাক গালি পাৰি উঠিল। গৰম আৰু বোকাই কাহিল কৰি পেলোৱা মজদুৰখিনিয়ে ভয় খাই নিমাতে খোজ দিবলৈ ধৰিলে। বোকাখিনি পাৰ হৈ মানুহজাক শুকান ঠাইত থূপ লাগি ৰলহি। সেইখিনিতে দুজন বাগানৰ মজদুৰৰ তত্বাৱধানত পেৰিটনৰ ঘোঁৰা প্ৰিন্সে অস্থায়ী তম্বুৰ তলত দানা পানী খাই আছিল। গৰম হৈ ভাপ উঠা বোকাৰ মাজলৈনো তেওঁ মৰমৰ প্ৰিন্সক কেনেকৈ নিয়ে। সেয়েহে তেওঁ হাতীতে বোকাময় ঠাইখিনি পাৰ হ'ল। চৰ্দাৰ আৰকাঠিয়াক আৰু দেখা পোৱা নগ'ল। মজদুৰখিনিক সোঁফালে সোমাই যোৱা ৰাস্তা এটা দেখুৱাই দিয়া হ'ল। ৰাস্তা মানে জংঘলৰ মাজৰ তেনেই সৰু অহা যোৱা কৰা এটা ৰাস্তা। ইতিমধ্যে জনাথন চাহাবো আহি পালেহি। মাৰ্চ মাহ সোমালেই। জনাথন চাহাব চিন্তিত। মাৰ্চৰ পৰাই পাত তুলিব লাগিব।
বাগানজুৰি কলম দিয়া গছত কোমল কুঁহিপাত ভৰি গৈছে। পাতবোৰ তুলিব লাগে, ফেক্টৰীলৈ নি শুকুৱাই মোহাৰি সাজু কৰিব লাগে। নৱেম্বৰ শেষ হ'লেই কোৰ মৰা কলম কটা কাম আৰম্ভ কৰিবই হ'ব। তাতে বাগিচাৰ মাটিকালি বঢ়োৱাৰ কথাও থিৰাং কৰা হৈছে। ইফালে মজদুৰ নাই। সেয়েহে নতুন মজদুৰৰ ব্যৱস্থা পাতি তদাৰক কৰিবলৈ জনাথন চাহাব নিজে আহিছে, ৰুগীয়া দেহাৰেও আহিছে। আজি 2 দিনৰ পৰা তেওঁৰ জ্বৰ উঠি আছে। জ্বৰ কমোৱা ঔষধ লৈছে। ঘামে জ্বৰ এৰে, আকৌ জ্বৰ উঠে। এনেকৈয়ে চলি আছে। আগত পেৰিটন চাহাবৰ ঘোঁৰা, শেষত জনাথন চাহাব। চাহাবে হাতীত উঠি দিছে। লুংলুঙীয়া ৰাস্তাত এই অদ্ভুত শোভাযাত্ৰা আৰম্ভ হ'ল। আধা কিলোমিটাৰমান যোৱাৰ পাছত মানুহবোৰ শুৱে বাৱে দুলিবলৈ লাগিল। সিহঁতৰ গাত আৰু খোজ কঢ়াৰ তিল মানুহ শক্তি নাই। অলপ দূৰ গৈয়ে ভাবিছিল আৰকাঠিয়াই কোৱা সেই চাহ বাগিচা পাবগৈ। তাৰ পাছতে সপোনৰ ঘৰ, ভাত, আৰাম, ৰেচন, সপ্তাহে সপ্তাহে অহা মজুৰি। কিন্তু যিমানেই আগুৱাইছে সিমানে জংঘল ঘন হৈ আহিছে। কলৈ আহিছে সিহঁত? বেছি বেয়া অৱস্থা হৈছে মাইকী মানুহকেইজনীৰ। সৰু কেঁচুৱা থকাবোৰে কেঁচুৱাকেইটাক দাঙি লৈ ফুৰোৱাৰ শক্তিও হেৰুৱাই পেলাইছে। ডাঙৰ ল'ৰা ছোৱালী থকাবোৰে ল'ৰা ছোৱালীক ধৰিছে নে ল'ৰা ছোৱালীয়ে সিহঁতক ধৰিছে তাৰ ঠিক ঠিকনা নোহোৱা হৈছে। জংঘল আৰু ঘন হৈ আহিছে। কেইবাজনীও মাইকী মানুহ সঘনে মূৰ্ছা যাবলৈ ধৰিলে। জনাথন চাহাবে সিহঁতকেইজনীক চাপৰাচিৰ হতুৱাই অলপ অলপ ব্ৰেণ্ডি খুৱাই দিলে। মানুহকেইজনীয়ে অলপ শক্তি পালে। আটাইৰে চিন্তা হৈছে কলৈ আহিছে সিহঁত? ক'ত পোহৰেৰে জিলিকি থকা চাহ বাগান? 2টা বগা মানুহে সিহঁতক কলৈ নি আছে বাৰু? দুৰ্গীয়ে হাতৰ টোপোলাটো লৈ বহি পৰিল। তাই আৰু নাযায়। তাই চাহ বাগানলৈ আহিছে, জংঘলত মৰিবলৈ নহয়। দুৰ্গীক দেখি আটাইবোৰ বহি পৰিল। কোনো নাযায়। সিহঁতক বাগিচালৈ অনা নাই, আন কৰবালৈহে আনিলে। সিহঁতৰ গাত আৰু শক্তি নাই। এই গৰমত ঘামি জামি দুৰ্বল দেহাৰে ভোকে লঘোণে আৰু এখোজো আগবাঢ়িব নোৱাৰে। মাইকী মানুহবোৰে কান্দোন ধৰিলে। ল'ৰা ছোৱালীবোৰেও হুৰাও হুৰাৱে কান্দিবলৈ ধৰিলে। মতাবোৰেও বিৰহ মুখেৰে আৰকাঠিয়াক গালি পাৰি থাকিল। ক'ত চাহ বাগিচাৰ চাকৰি? ক'ত নিয়ম মাফিক দৰমহা, ৰেচন, ঘৰ? চব মিছা কথা। এতিয়া লগত আৰকাঠিয়াও নাই, চৰ্দাৰো নাই। হাতী আৰু ঘোঁৰাত উঠা 2টা বগা চাহাব আৰু কেইটামান সিহঁতৰ মানুহ। বগা চাহাবৰ হাতত হাথিয়াৰ দেখা পাইছে সিহঁতে, চাবুকু চকুত পৰিছে। সিহঁতৰ দৃঢ় ধাৰণা হ'ল এই জংঘলত বন্দী কৰি ৰাখি চাহাবে সিহঁতক দেশলৈ জাহাজত তুলি চালান দিব। সাগৰ পাৰ কৰি সিহঁতৰ খেতিপথাৰত কাম কৰাবলৈ লৈ যাব। মানুহবোৰ এইবাৰ গোল হৈ বহি ল'লে। সিহঁত আৰু এক খোজো আগ নাবাঢ়ে। জনাথন চাহাব আৰু পেৰিটন চাহাব আহি মানুহবোৰৰ ওচৰত ৰলহি। লগৰ মানুহকেইজনো আহিল। আটাইয়ে মানুহখিনিক বুজাবলৈ ধৰিলে। সিহঁতক বাগিচালৈ নিবই নিব। চাহ বাগিচাত চাহাবে সিহঁতৰ বাবে ঘৰ সাজি থৈছে। বৰবাবুৱে ৰেচন, ডাক্তৰ চাহাবে ঔষধ, মহৰী বাবুৱে দৰমহাৰ হিচাপৰ খাতা লৈ বহি আছে। কিন্তু প্ৰথমতে সিহঁতক চিকিৎসা কৰিব লাগিব। জাহাজত হাইজা লাগি মানুহ মৰিছে। চিকিৎসা নকৰাকৈ সিহঁতক চাহ বাগানত সোমাবলৈ দিব নোৱাৰি নহয়। নৈৰ পাৰত কেইদিনমান ৰাখি দৰৱ খুৱাই তাৰ পাছতহে বাগানত সোমাব পাৰিব। নহ'লে দেখোন গোটেইখনতে হাইজা বেমাৰে ধৰিব। সিহঁতো মৰিব আৰু বাকীবোৰো মৰিব। মজদুৰখিনি বহাৰ পৰা নুঠে। সিহঁতে একো কথা বুজিব খোজা নাই। পেৰিটন চাহাবৰ হাত পিৰপিৰাই উঠিছে। প্ৰিন্সৰ পিঠিত উঠি দিব নেকি চাবুক চলাই? এক কোবতে ঠাণ্ডা হৈ পৰিব। তেওঁ মাত্ৰ বৰ চাহাবৰ আদেশলৈ বাট চাইছে। চাহাবে মানুহখিনিক বহাৰ পৰা উঠাব পৰা নাই। পেৰিটনে লক্ষ্য কৰিলে জনাথন চাহাবৰ মুখ কঠিন হৈ পৰিছে। চকুলৈ আহিছে দৃঢ়তা। ঠোঁটৰিৰ মাংসপেশী টান হৈ আহিছে। জনাথন চাহাবৰ এই ৰূপ পেৰিটন চাহাবে চিনি পায়। তেওঁ চাবুক উলিয়াই ল'লে, সাজু কৰিলে ৰিভলভাৰ। মজদুৰখিনি ভোকে পিয়াহে লেবেজান দিছে। 2টামানে ৰাস্তাৰ বোকাত ডোঙা বান্ধি থকা পানীকে খাইছে। মজদুৰবোৰে গোল হৈ বহা ঠাইখিনিতে এজোপা বনৰীয়া লেচু গছৰ ডাল দৌ খাই আছিল। বনৰীয়া কাঠলিচু কিছুমান লমালমে লাগি আছিল। কিছুমানে সেই কেঁচা ফলবোৰকে আনি চুবাবলৈ লাগিল। জনাথন চাহাবে গৰ্জি উঠিল। এইবোৰ নাখাবি। তহঁতৰ বাবে
ৰেচন সাজোৱা আছে, অলপ দুৰ্বল। Hey, you swine! Son of a bitch! Dirty bastard! গাহৰিৰ দল, কুকুৰাৰীৰ পোৱালি, লেতেৰা জহৰাৰ দল, বহাৰ পৰা উঠ, নহ'লে কি কৰো চাবি। হাবিজুৰি গম গমাই উঠিল পেৰিটন চাহাবৰ সেই বিখ্যাত গালিৰ হিংস্ৰতা। এটা মজদুৰ উঠি চাহাবক উভতি ধৰিলে। সিহঁত আৰু কলৈকো নাযায়, এনেও মৰিব তেনেও মৰিব, মৰিলে ইয়াতে মৰিব। দুই এজন মজদুৰ মূৰত টোপোলা তুলি খোজ কাঢ়িবলৈ সাজু হৈছিলেই। মজদুৰজনে আকৌ চিঞৰি উঠিল, চাহাবৰ কথা মানিব নালাগে। জনাথন চাহাবৰ জ্বৰটো আকৌ উঠি উঠি আহিছে। তেওঁৰ চকুৱে মাজে মাজে ধোঁৱা কোৱা দেখিছে। যিকোনো মুহূৰ্ততে যেন তেওঁ হাতীৰ পৰা পৰি যাব। বেলিমাৰ নোযোৱা শশাগৰা ব্ৰিটিছ সাম্ৰাজ্যৰ এজন প্ৰতিনিধি এজাক লেতেৰা কুলিৰ আগত হাতীৰ পৰা পৰি যাব, মূৰ্ছা যাব। সিহঁতে চাই থাকিব। বাগানত বঙলাৰ আগেদি ছাতি মেলি যাবলৈ ভয় কৰা, আগত থিয় হ'লেই থৰথৰাই কঁপা বৰ চাহাব বাগৰি পৰিব। কুলিৰ ধমকি খাই মাত মাতিব নোৱাৰি মাটিত পৰি থাকিব। জনাথন চাহাবৰ তেজৰ গতি খৰ হৈছে। তেওঁৰ শৰীৰৰ ব্ৰিটিছ ৰক্ত উছালি উছালি উঠিছে। জনাথন চাহাবে হাতত বন্দুক তুলি ল'লে। পেৰিটন চাহাব সাজু হৈ আছিলেই। তেওঁৰ মেজাজ আৰু তেজ সকলো সময়তে উতলি থাকে। আগত এগাল কোলা বনোৱা, হাতত চাবুক আৰু ৰিভলভাৰ উদ্ধত প্ৰিন্স। তেওঁৰ তেজ টকবগাই উঠিছে। জনাথনে মাউণ্টক আদেশ দিলে, কোনোবাই যাবলৈ অনিচ্ছা প্ৰকাশ কৰিলে তাক হাতেৰে গছকাই দিব লাগে। পেৰিটন চাহাব ঘোঁৰালৈ মজদুৰবোৰৰ কাষত ৰৈ আছে। কোনোবা এটা মজদুৰো যদি নুঠে, সেই কুলিৰ গাত প্ৰিন্সৰ লাঠি আৰু তেওঁৰ হাতৰ চাবুক একেলগে পৰিব। পেৰিটন চাহাবৰ মনত চিকাৰ খেলাৰ উন্মাদনা আৰু উত্তেজনা। উঠিব খোজোতেই দুজনীমান মাইকী মানুহ থিয়ই থিয়ই মূৰ্ছা গ'ল। কোনোবা দুজনমান ল'ৰা ছোৱালীয়ে বমি কৰিছে। উঠিবলৈ চেষ্টা কৰি আকৌ পৰি যায়। সেই কেইজনী মানুহ আৰু ল'ৰা ছোৱালীকেইটা জনাথন চাহাবে হাতীত তুলি ল'বলৈ আদেশ দিলে। চাহাবৰ হাতীৰ পাছে পাছে অহা মাল লাদি অনা মাখুন্দীজনীৰ পিঠিতে মাউতে হাতীত মানুহ দুজনী আৰু ল'ৰা ছোৱালীকেইটা তুলি ল'লে। দুইটা হাতীয়ে সুৰ উঠাই বিকট চিঞৰ মাৰি মাউতৰ আদেশত লৰ ধৰিবলৈ সাজু হ'ল। আটাইবোৰে ভয়তে চিঞৰ বাখৰ কৰি আগলৈ যাবলৈ আৰম্ভ কৰিলে। সেই গোৱাৰ ডেকাটো ৰৈ আছিল। পেৰিটন চাহাবৰ হাত পিৰপিৰাই উঠিল। চাবুকৰ এক ঘা দিব নেকি? পিছে লগত আছে জনাথন চাহাব। চাহাবে ইয়ালৈ আহোঁতে আটাইকে কৈ আহিছে, জাহাজত যি হ'ল হ'ল, বাগানৰ আওতালৈ অহাৰ পাছত এটা মজদুৰ হানি বিঘিনি হ'ব নালাগিব। এই মানুহকেইটা নহ'লে বাগান বন্ধ হওঁ হওঁ হৈছে। এইবোৰ মানুহ নহয়, সোণৰ দামেৰে কিনা মেচিন। তেল তুল দি ভালকৈ ৰাখিব লাগিব। মানুহবোৰে টালি টোপোলা উঠাই যাবলৈ আৰম্ভ কৰিলে। সেইজনী দুৰ্গীয়ে টোপোলাৰ পৰা এটা নিচেই সৰু ৰুমালেৰে বান্ধি অনাৰ টোপলি শাৰীৰ আঁচলত বান্ধি ল'লে। তাই দোচাৰুৰ কাষে কাষে খোজ ল'লে। পেৰিটন চাহাব গৈছে দুৰ্গীৰ কাষে কাষে। প্ৰিন্সৰ খোজৰ গতিও কম। এই ঘোঁৰাই চাহাবৰ আদেশ নলয়, নিজে নিজেই থিৰাং কৰে তাৰ গতি। দুৰ্গীয়ে হাতৰ টোপোলাটো মূৰত তুলি ল'লে। হাত দুখন ওপৰলৈ তোলোতে দুৰ্গীৰ পেট আৰু কঁকাল অনাবৃত হৈ পৰিল। সেই সৰ্বসাধাৰণ মজদুৰ ছোৱালী, আনকি বগামেমৰ মাজতো দেখা নোপোৱা অপূৰ্ব ভাজত নাৰী শৰীৰ খেলা কৰি কৰি অভিজ্ঞ পেৰিটন চাহাবৰ চকু ৰৈ গ'ল। পাণপাতৰ দৰে মুখ, ডাঙৰ ক'লা চকু, খাজ কটা এটা দেহা, মেল খাই থকা একোচা ঢৌ খেলোৱা চুলি। ইমান ধুনীয়া কুলি ছোৱালী পেৰিটন চাহাবে আজিলৈকে দেখা নাই। অলপ দিন ভালকৈ খাবলৈ শুবলৈ পালেই তাই বাগানৰ একেবাৰে তলত বাগিচালৈ সোমোৱা বাটটোৰ কাষতে থকা পদুম ফুল ফুলি থকা পুখুৰীটোৰ পদুমকলি এটাৰ দৰে ফুলি উঠিব। পেৰিটন চাহাবে তাইৰ পৰা চকু আঁতৰাব নোৱাৰা হ'ল। খোজে খোজে লৰি থকা তাইৰ পদুমকলিহেন বুকুখনত চাহাবৰ চকু এঠালগা দি লাগি ধৰিলে। চাহাবে অভিজ্ঞ চকুৰে ধৰিব পাৰিছে, দেখাত শিলত কটা মূৰ্তি যেন লাগিলেও এই নাৰীৰ দেহাৰ স্পৰ্শ হাঁহ এজনীৰ দৰে পিছল, কোমল, কুহুমীয়া গৰম। দুৰ্গীয়ে ভালকৈ খোজ দিব পৰা নাই, থৰক বৰক হৈছে। তাই বাৰে বাৰে দোচাৰুৰ গাত হালি পৰো পৰো হৈছে। সঁচাকৈয়ে দুৰ্গীয়ে চকুৰে জলক তবক দেখিছে। তাইৰ এনে লাগিছে যেন এতিয়াই পৰি যাব।
পৰি যাব আৰু চব আন্ধাৰ হৈ পৰিব। এই জংঘলৰ মাজতে তাই পৰি থাকিব, বগা চাহাবে কাহ কুৰবলৈ নিদিব, তাইৰ গাৰ ওপৰেদি চলাই নিব হাতী ঘোঁৰা। দুৰ্গীয়ে তাইৰ শাৰীৰ আঁচলত বান্ধি থোৱা সৰু টোপুলিটো চুই চালে। তাত তাই নিজৰ উপজা ৰঙা মাটিৰ ঠাইখিনিৰ পৰা অনা গেন্দা ফুলৰ গুটি আছে। তাই যে আছাম দেশত দোচাৰুৰ লগত ঘৰ কৰিবলৈ আহিছে, জংঘলত মৰিবলৈ অহা নাই। দুৰ্গীৰ খোজত যেন কিছু সুস্থিৰতা আহিল। পেৰিটন চাহাবে তাইলৈ আগবঢ়াই দিলে দামী ব্ৰেণ্ডীৰ বটল। দুৰ্গী ৰ'ল, পোনে পোনে চাহাবৰ চকুলৈ চালে। পিতল বৰণীয়া চকুহাল চিক চিক কৰি আছে। এনেকুৱা চকু তাই কেতিয়াও দেখা নাই। তাইৰ গাটো জিকাৰ খাই উঠিল। ব্ৰেণ্ডীৰ বটলটো দোচাৰুৱে থাপ মাৰি ল'লে। যিমানলৈকে আতে সিমানে এই পানীয় খালে। দুৰ্গীৰ অলপ আঁতৰে আঁতৰে ঘোঁৰা চলাই থাকিল পেৰিটন চাহাব। জনাথন চাহাবৰ হাতী আগত, মাজত প্ৰিন্সৰ পিঠিত পেৰিটন চাহাব, শেষত মাল বোজাই কৰা মাখন্দীজনী, নাম তাইৰ ৰাণী। জনাথন চাহাবৰ হাতীৰ নাম নবাব, চাহাবে নিজেই দিয়া নাম। নবাবে গছৰ ডাল মৰাই ভাঙি খাই যোৱা দেখি দুৰ্গীয়ে হাঁহিলে। সৰু সৰু ডালিমগুটীয়া দাঁতকেইটাৰে সৈতে হেতা পৰি থকা উটযোৰৰ হাঁহিটো সঁচাকৈয়ে মায়া লগা। দুৰ্গীৰ হাঁহিটো দেখি পেৰিটন চাহাবে যেন মাদলৰ শব্দহে শুনিছে। এই লেৰকীয়ে ভাল গাব আৰু নাচিব। সঁচাকৈয়ে আচৰিত জীৱ এই মানুহবোৰ। নিমিষতে পাহৰিব পাৰে দুখ বেদনা। ব্ৰেণ্ডীয়ে আনি দিয়া সামান্য শক্তিৰ জোৰতে আধামৰা কুলি মাইকীজনীয়ে হাঁহিব পাৰিছে।